বাতৰিৰ মাজলৈ স্বাগতম। অসমৰ 6টা সমষ্টিত হ'ব পাৰে উপনিৰ্বাচন। এই সম্ভাৱনা ব্যক্ত কৰিলে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। আসন্ন উপনিৰ্বাচনক লৈ কঁকালত টঙালি বান্ধিছে বিজেপিয়ে। ৰাজ্যৰ 6টা বিধানসভা সমষ্টিত হ'ব উপনিৰ্বাচন। সুশান্ত বৰগোহাঁই ফণী তালুকদাৰৰ বিজেপিত যোগদানৰ পূৰ্বেই বিধায়ক দুগৰাকীৰ সমষ্টিকে ধৰি 6টা সমষ্টিত নিৰ্বাচনৰ সম্ভাৱনা ব্যক্ত কৰিলে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। বাই ইলেকশ্যনৰ বিষয় মই কৈছিলোঁ যে 5টা সমষ্টিত নিৰ্বাচন হ'ব বুলি কৈছোঁ, আৰু এতিয়াতো ৰাইজে এতিয়া নিশ্চিত হৈছে, কাৰণ সেই সময়ত কাৰো ধাৰণা নাছিলে। বহুতে মোক সুধিছে আৰু 5টা কিয় ক'লে, কাৰণ কিয় তেতিয়া খালী হ'বলগীয়া আছে। আমাৰ ইয়াতে বিকেৰত এটা আছিলে, তামোলপুৰত এটা আছিলে, এই দুটা আছিলে, এতিয়া মাজুলীৰ কথা নাছিলে। তাৰপিছত এতিয়া আমি নিশ্চিত হৈছোঁ যে 5টাটো হ'ব। মই আজি পুনৰ কওঁ যে 6টা পৰ্যন্ত হোৱাৰ সম্ভাৱনা আছে। উপনিৰ্বাচনৰ দিন বাৰ ঠিক নহওঁতেই নিৰ্বাচনৰ বাবে সাজু হৈছে বিজেপি। কেৱল সেয়াই নহয়, মন্ত্ৰী ৰঞ্জিত দাসে জনালে 4 আগষ্টত তামোলপুৰৰ পৰা উপনিৰ্বাচনৰ ৰণশিঙা বজাব বিজেপিয়ে। মই 4 তাৰিখে তামোলপুৰত কাৰণে সভা আয়োজন কৰিছোঁ। 4 তাৰিখৰ পৰা আমি বাই ইলেকশ্যন কামৰ আমি তামোলপুৰত আৰম্ভ কৰিছোঁ। দাদা কিমান আশা কৰোঁ 6টা বাই ইলেকশ্যনৰ মাজত বিজেপি গোটেইকেইটা বিধানসভাৰ উপনিৰ্বাচনৰ বাবে বিটিআৰৰ গোসাইগাঁও বিধানসভা সমষ্টিত মন্ত্ৰী অশোক সিংঘাল আৰু তামোলপুৰ সমষ্টিৰ বাবে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসক দলে নিৰ্বাচনী প্ৰচাৰৰ দায়িত্ব ন্যস্ত কৰিছে। আৰু সেই উদ্দেশ্যেই 3দিনীয়া ভ্ৰমণসূচীৰে কোকৰাঝাৰত বাহৰ পাতি আছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। লক্ষণীয়ভাৱে বিটিআৰৰ তামোলপুৰ আৰু গোসাইগাঁৱৰ লগতে মাজুলী আৰু মৰিয়নীত উপনিৰ্বাচনৰ চৰ্চা চলি থকাৰ মাজতে ভবানীপুৰ আৰু থাওৰা সমষ্টিৰ 2 বিধায়কে বিজেপিত যোগদানৰ কুচকাৱাজে উপনিৰ্বাচনৰ সমষ্টিৰ সংখ্যা 6টালৈ বৃদ্ধিৰ সম্ভাৱনা স্পষ্ট কৰিছে। কোকৰাঝাৰৰ পৰা সুৰজ বসুমতাৰী, নিউজ 18 অসম নৰ্থ ইষ্ট। এতিয়া এজনৰ পিছত আনজন বিৰোধী বিধায়ক বিজেপিমুখী হৈছে। ৰূপজ্যোতি কুৰ্মীৰ পিছত থাওৰা সমষ্টিৰ কংগ্ৰেছী বিধায়ক সুশান্ত বৰগোহাঁয়ে 1 আগষ্টত বিজেপিত যোগ দিব, আৰু AIUDFৰ ভবানীপুৰৰ বিধায়ক ফণী তালুকদাৰে আগষ্টৰ শেষ সপ্তাহত বিজেপিত যোগ দিব বুলি সদৰি কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই। ৰূপজ্যোতিৰ পথেৰে বাট বুলিছে বিধায়ক সুশান্তই। থাওৰা সমষ্টিৰ কংগ্ৰেছী বিধায়ক সুশান্ত বৰগোহাঁইৰ বিজেপিত যোগ দিয়াটো নিশ্চিত কৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই। সুশান্ত বৰগোহাঁই ডাঙৰীয়া থাওৰা সমষ্টিৰ সন্মানীয় বিধায়ক, তেখেতে অহা 1 তাৰিখে আমাৰ দলত আনুষ্ঠানিকভাৱে যোগদান কৰিব। ৰূপজ্যোতি কুৰ্মীৰ পিছত কংগ্ৰেছী বিধায়ক সুশান্ত বৰগোহাঁয়ে বিজেপিত যোগ দিব বুলি চৰ্চা চলি আছিল। কথাটো ৰাজহুৱা নকৰি বিধায়ক সুশান্তই কৌশলী মন্তব্য কৰিছিল যদিও সুশান্ত বৰগোহাঁইৰ গতিবিধিত এক প্ৰকাৰ জাঙুৰ খাই উঠিছিল কংগ্ৰেছ শিবিৰ। ইতিমধ্যে প্ৰদেশ কংগ্ৰেছে কাৰণ দৰ্শোৱাৰ জাননীও পঠিয়াইছিল সুশান্ত বৰগোহাঁইলৈ। সুশান্তৰ বিজেপি গমনৰ স্পষ্টতা বিচাৰি বুধবাৰে সুশান্ত বৰগোহাঁইৰ ডিমৌৰ বাসগৃহত উপস্থিত হৈছিল প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী। আৰু তেতিয়াই ৰাণা গোস্বামী নিশ্চিত হৈছিল সুশান্তৰ বিজেপি গমন প্ৰায় খাটাং। যদি সুশান্ত যায় গ'লে অন্তৰত মোৰ ভাল ভাৱ থকা স্বত্বত দুখ লাগিব, আঘাত লাগিব, ডেফিনেটলি আঘাত লাগিব। কাৰণ কেলৈ আমি মোতকৈ সৰু যদিও আমি ককাই ভাই বা ককাই ভাই নিচিনাকৈ আমি মিলা প্ৰীতিৰে আছিলোঁ, আৰু স্বাভাৱিকতে অমায়িক এটা সুশান্ত আছিলে। পিছে ৰাজহুৱাকৈ সুশান্ত বৰগোহাঁয়ে নিজে একো নকলেও ৰাজ্যিক বিজেপিৰ সভাপতিয়ে অৱসান ঘটালে সকলো প্ৰশ্নৰ। সুশান্ত বৰগোহাঁই ডাঙৰীয়া থাওৰা সমষ্টিৰ সন্মানীয় বিধায়ক, তেখেতে অহা 1 তাৰিখে আমাৰ দলত আনুষ্ঠানিকভাৱে যোগদান কৰিব। কেৱল সুশান্ত বৰগোহাঁই নহয়, বদৰুদ্দিন আজমলৰ AIUDFৰ ভবানীপুৰৰ বিধায়ক ফণী তালুকদাৰেও যোগ দিব বিজেপিত। আগষ্টৰ শেষ সপ্তাহত বিজেপিত আনুষ্ঠানিকভাৱে যোগ দিব ফণী তালুকদাৰে।
ভৱানীপুৰ সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক ফণী তালুকদাৰ ডাঙৰীয়াক আগষ্ট মাহৰ শেষ সপ্তাহত আমাৰ দলত আনুষ্ঠানিক যোগদান কৰিব। ইতিমধ্যে গোসাইগাঁও, তামুলপুৰ, মাজুলী আৰু মৰিয়নি সমষ্টিত বিধায়ক পদ খালী হোৱাত উপ নিৰ্বাচন হোৱাটো অৱশ্যম্ভাৱী হৈছিল। কিন্তু শেহতীয়াকৈ সুশান্ত বৰগোহাঁই আৰু ফণী তালুকদাৰে বিধায়ক পদৰ পৰা পদত্যাগ কৰি দল এৰিলে থাওৰা আৰু ভৱানীপুৰ সমষ্টিতো উপ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। কিন্তু শেহতীয়াকৈ সুশান্ত বৰগোহাঁই আৰু ফণী তালুকদাৰে বিধায়ক পদৰ পৰা পদত্যাগ কৰি দল এৰিলে থাওৰা আৰু ভৱানীপুৰ সমষ্টিতো উপ নিৰ্বাচন অনুষ্ঠিত হ'ব। সেয়ে মুঠ ৬টা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে সাজু হৈছে শাসকীয় বিজেপি। আচলতে আমাৰ ৬টা বিধানসভা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু ৬টা বিধানসভা নিৰ্বাচন সমষ্টি ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰ গোষ্ঠীৰ আশীৰ্বাদলৈ ইপিনে থাওৰাৰ বিধায়ক সুশান্ত বৰগোহাঁয়ে কংগ্ৰেছ ত্যাগৰ সন্দৰ্ভত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই সুশান্তক শুভেচ্ছা জনায়। ৰাণা গোস্বামীদেৱক কৈছে বুলি কৈছে যে তেওঁ বিজেপিলৈ যাবলৈ মুখ্যমন্ত্ৰীৰ লগত মুখ্যমন্ত্ৰীৰ বেডৰুমত কথা পাতিলে বুলি কৈছে। সেই গতিকে আৰু তেওঁলৈ শুভেচ্ছা দিয়াৰ বাহিৰে মোৰ একো কৰিব লগা নাই। বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। গাঁও চহৰ জিলাৰ খবৰ আৰু আছে বাণিজ্যিক বিৰতিৰ আন্তমূৰত। ষ্টীল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে। ষ্ট্ৰং আৰু বুদ্ধিয় মাইথান নিৰ্মাণৰ মানদণ্ড। ইন্ধনৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে দিল্লীৰ পৰা ৰঙিয়ালৈ প্ৰতিবাদ। ৰাজ্যসভালৈ চাইকেল চলাই আহিল সাংসদ ৰিপুণ বৰা। ৰঙিয়াৰ ৰাজপথত 4চকীয়া বাহন ঠেলি আছুৱে সাব্যস্ত কৰিলে অভিনৱ প্ৰতিবাদ। পেট্ৰল ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ। দিল্লীত ব্যতিক্ৰমী প্ৰতিবাদ সাব্যস্ত কৰিলে সাংসদ ৰিপুণ বৰাই। সংসদ ভৱনলৈ চাইকেল চলাই আহিল সাংসদগৰাকী। ইন্ধনৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে দিলে শ্লোগান। বাটে বাটে দাবী জনালে হ্ৰাস কৰক পেট্ৰল ডিজেল ৰন্ধন গেছৰ মূল্য। If we are not allowed to discuss in the parliament, where we will discuss these burning issues, and therefore I have decided to take this protest today to bring to notice to the government and to the people of this country. I want to share the sufferings of the people of our country for exorbitant prices of petrol, diesel, LPG gas and other essential commodities. সেয়া দিল্লীৰ প্ৰতিবাদ। কামৰূপৰ ৰঙিয়াতো দেখা গ'ল ইন্ধনৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে আছুৰ অভিনৱ প্ৰতিবাদ। ৰাজপথত ঠেলি নিলে 4চকীয়া আৰু 2চকীয়া বাহন। কান্ধত পেট্ৰলৰ বটল ওলোমাই ৰাজপথত উলিয়ালে প্ৰতিবাদী সমদল। মাইকত ভাহি আহিল প্ৰধানমন্ত্ৰীৰ সেই ভাষণ। पेट्रोल के दाम कम हुए कि नहीं हुए? नहीं हुए। डीजल के दाम कम हुए कि नहीं हुए? नहीं हुए। आपके जेब में थोड़ा बहुत पैसा बचने लगा कि नहीं बचने लगा? नहीं लगा। आपका फायदा हुआ कि नहीं हुआ? नहीं हुआ। অত্যাৱশ্যকীয় সামগ্ৰী আৰু ইন্ধনৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে ৰঙিয়াৰ ৰাজপথলৈ ওলাই আহিল শ শ আছু নেতাকৰ্মী। ৰঙিয়াৰ কৃষক শ্বহীদ ভৱনৰ সন্মুখৰ পৰা ছাত্ৰ সংগঠনটোৱে আৰম্ভ কৰে প্ৰতিবাদী যাত্ৰা। হাতে হাতে প্লেকাৰ্ড লৈ বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে ৰাজপথ। কিন্তু থানা ৰোডত প্ৰতিবাদকাৰী আছুক আৰক্ষীৰ বাধাৰ পিছতে সৃষ্টি হ'ল উত্তাল পৰিস্থিতিৰ। আৰম্ভ হ'ল প্ৰতিবাদীৰে আৰক্ষীৰ খণ্ডযুদ্ধ।
পাছত আৰক্ষীয়ে কেইবাজনো আছু নেতাকৰ্মীক আটক কৰি থানালৈ নিয়ে। আৰক্ষীৰ এই কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে ছাত্ৰ সংগঠনটোৱে। অৱশ্যে কেইঘণ্টামানৰ পাছতে আৰক্ষীয়ে মুকলি কৰি দিয়ে প্ৰতিবাদকাৰীসকলক। ৰঙিয়াৰ পৰা ইনামুল ইছলামৰ সহযোগত ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। অগ্নিগৰ্ভ লাইলাপুৰ ঘটনাৰ বিৰুদ্ধে মহানগৰীৰ মিজোৰাম ভৱনৰ সন্মুখত জাতীয় সংগঠনৰ প্ৰতিবাদ। বেৰিকেড বান্ধি প্ৰতিবাদকাৰীক বাধা দিয়াৰ চেষ্টা আৰক্ষীৰ। প্ৰতিবাদত উত্তাল শিলচৰৰ মিজোৰাম ভৱনৰ চৌহদো। মিজোৰাম ভৱনৰ সন্মুখত গামোচা উৰুৱাই প্ৰতিবাদ বীৰলাচিত সেনাৰ। জাতীয় সংগঠনৰ প্ৰতিবাদত উত্তাল মিজোৰাম ভৱনৰ সন্মুখ। ২৬ জুলাইৰ মিজো আৰক্ষীৰ বৰ্বৰতাৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে দল সংগঠনৰ প্ৰতিবাদ। জলাজুইত ঘি ঢলাৰ দৰে মিজোৰামৰ ৰাজ্যসভাৰ সাংসদ কে ভানলালভেনাই দিছে উচতনিমূলক মন্তব্য। বৃহস্পতিবাৰে মহানগৰীৰ মিজোৰাম ভৱনৰ সন্মুখত মিজো আৰক্ষীৰ বৰ্বৰতাৰ বিৰুদ্ধে এইদৰে প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰে কেইবাটাও জাতীয় সংগঠনে। যদি আমাৰ দল সংগঠনবোৰক মিজোৰামলৈ যোৱাৰ অনুমতি দিয়ে তেতিয়াহ'লে কিন্তু মিজোৰামৰ মানুহক কেনেকৈ প্ৰত্যুত্তৰ দিব লাগে অসমৰ প্ৰতিটো দল সংগঠনে জানে। আৰু এটা কথা আমি স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ, ইয়াতে কিন্তু কোনো ধৰণৰ মিজো মানুহ ইয়াত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব। আৰু আমাৰ দাবী একত্ৰিত যুৱ পৰিষদে বা বিভিন্ন দল সংগঠনে আমি দাবী কৰিছোঁ যে এই মিজোৰাম হাউচটো গুৱাহাটীৰ পৰা উঠাই দিব লাগে। অসমত মিজোৰাম হাউচৰ কোনো প্ৰয়োজন নাই। আৰু আমি চৰকাৰে এটা দাবী জনাব বিচাৰিছোঁ যে মিজোৰামত থকা যিসকল অসমীয়া লোক আছে তেওঁলোকৰ সুৰক্ষা সাব্যস্ত কৰক। ইফালে লাইলাপুৰৰ মিজো আক্ৰমণ কাণ্ডক লৈ মুখ্যমন্ত্ৰীক কঠোৰ হোৱাৰ আহ্বান ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰো। মুখ্যমন্ত্ৰী ডাঙৰীয়া যিহেতু কৈছে মানে একমুঠি মাতিও অসমৰ পৰা মিজোৰামক এৰি নিদিয়ে বুলি কৈছে। মই নিশ্চয় আশাবাদী মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা মানে বল ষ্টেপ নিশ্চয় গ্ৰহণ কৰিব। আৰু আহি থকা দিনসমূহত যাতে অসমৰ কোনো জোৱান, কোনো সাধাৰণ মানুহ, সাধাৰণ নাগৰিক যাতে মিজোৰামৰ বা অন্যান্য কোনো ধৰণৰ প্ৰক্ৰিয়াৰ পৰা এনেকৈ বলিবলগীয়া নহয়, তাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কঠোৰ পদক্ষেপ নিশ্চয় গ্ৰহণ কৰক। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। লাইলাপুৰ কাণ্ডৰ উত্তেজনাৰ মাজতে অসমৰ ভূমিত অব্যাহত আছে মিজোৰামৰ আগ্ৰাসন। এইবাৰ পোহৰলৈ আহিছে ৰতাবাৰীৰ চৌধভূমি বন্দৰৰ মিজো আৰক্ষীৰ বেদখলৰ তথ্য। মিজো আৰক্ষীয়ে ৩টা অসমীয়া পৰিয়ালৰ ঘৰ দখল কৰাৰ লগতে অসমৰ ভূমিতে নিৰ্মাণ কৰিলে বাংকাৰ। লাইলাপুৰ নহয়, এইবাৰ চৌধভূমিৰ বন্ধ। ৰাতাবাৰীৰ চৌধভূমিৰ বন্ধত এইবাৰ বেদখল কৰিলে মিজোৱে। অসমৰ ভূমিত প্ৰৱেশ কৰি ৩টা অসমীয়া পৰিয়ালৰ ঘৰ দখল কৰিলে মিজো আৰক্ষীয়ে। অসম মিজোৰাম আন্তঃৰাজ্যিক সীমান্তৰ ৭ কিলোমিটাৰ ভিতৰলৈ সোমাই অসমৰ ভূমিত লগালে মিজো ভাষাৰ ছাইনবোৰ্ড। কৰিমগঞ্জ জিলাৰ ৰাতাবাৰী সমষ্টিৰ চৌধভূমিৰ বন্ধত প্ৰৱেশ কৰি মিজোৰামৰ IR বেটেলিয়ানে দখল কৰিলে ৩ ঘৰ অসমীয়াৰ ঘৰ মাটি। ঘৰ এৰি পলায়ন কৰিবলৈ বাধ্য হয় ভিৰাংখল, এল মুলছম আৰু ডি চাকাচেপৰ পৰিয়ালে। অসম কেম্পৰ পৰা মাত্ৰ 100 মিটাৰ নিলগত থকা অসমীয়াৰ 3টা ঘৰ এতিয়া মিজো আৰক্ষীৰ দখলত। কেৱল সেয়াই নহয়, মিজো আৰক্ষীয়ে যুদ্ধংদেহী মনোভাৱেৰে অসমৰ মাটিত নিৰ্মাণ কৰিলে বাংকাৰ। আনহাতে সীমান্তৰ 7 কিলোমিটাৰ ভিতৰৰ অসমৰ ৰংপুৰত YMA নামৰ সংগঠনৰ নামত মিজো ভাষাত লগালে এখন ছাইনবোৰ্ড। কিন্তু তাৰ পিছতো কোনো পদক্ষেপ লোৱা নাই অসম সরকার কিংবা অসম আরক্ষীয়ে। সেই জায়গাটা হচ্ছে আসাম মিজোরাম ইন্টারস্টেট বর্ডার থেকে 7 কিলোমিটার ভিতরে, যেটা আমার রংপুর বাজার। তো সেই রংপুর বাজার লুসেইচড়া থেকে 7 কিলোমিটার, কিন্তু সেই জায়গায় আজকে আপনারা দেখতে পাচ্ছেন সেই জায়গায় YM-এর সাইনবোর্ড লাগানো আছে। আজকে এই মুহূর্তে আতঙ্কিত। কিভাবে আতঙ্কিত আমরা যদি কোনো কারণে যে কোনোভাবে যদি আসাম মিজোরাম বর্ডারে কোনো ডিসপিউট দেখা দেয়, তাহলে আমরা নিরাপত্তাহীনতায় আছি।
মাননীয় চিফ মিনিস্টারের কাছে এই দাবি রাখছি যে কোনোভাবে আজকে এবং কালকের মধ্যে আরও অনেক সিকিউরিটি দরকার, অনেক নিরাপত্তা দরকার, যে কোনোভাবে কমান্ডো বাহিনী আমাদের সীমান্তে পৌঁছানো দরকার। জানিব পৰা মতে মিজোৰামে ড্ৰোনৰ সহায়ত সীমান্ত অঞ্চল পৰ্যবেক্ষণ কৰি আছে। পুৱাৰে পৰা YMA নামৰ সংগঠনটোৱে মাইক যোগে মিজো জনগণক যিকোনো পৰিস্থিতিৰ সন্মুখীন হোৱাৰ বাবে সাজু থাকিবলৈও আহ্বান জনাইছে। সীমান্তৰ কালালিয়ান অঞ্চলত মিজোৰামে SK ভেটৰৰ সহায়ত ততাতয়াকৈ পথ নিৰ্মাণ কৰাৰো খবৰ আহিছে। এনে পৰিস্থিতিত আগ্ৰাসী মিজোৰামে যিকোনো মুহূৰ্তত আক্ৰমণ কৰাৰ আশংকাত ভুগিছে সীমান্তবাসীয়ে। স্থানীয় লোকৰ দাবী, মুখ্যমন্ত্ৰীয়ে হস্তক্ষেপ কৰি সীমান্তত কটকটীয়া কৰক নিৰাপত্তা ব্যৱস্থা। স্থানীয় মানুষদের হুমকি দিয়েছে যে যে কোনো সময় ফায়ারিং হইতে পারে, তোমরা এখান থেকে সরিয়ে যাও। এটা আমরা মিজোরামের এরিয়া, এটা আমরা মিজোরাম। এটার লাগে আমি মাননীয় মুখ্যমন্ত্রীর কাছে এটা যে আসাম মিজোরাম সীমান্তে সেন্ট্রাল ফোর্সের ব্যবস্থা করার জন্য আবেদন করে দিই। কৰিমগঞ্জৰ পৰা কৌৰিশ নন্দী, নিউজ 18 অসম নৰ্থ ইষ্ট। গাঁও চহৰ জিলাৰ খবৰ ইমানে। বিদায় লৈছোঁ মই কৃপাঞ্জলে। নমস্কাৰ। মাইথান ষ্টীল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে। ষ্ট্ৰং আৰু বুদ্ধিয়ক মাইথান নিৰ্মাণৰ মানদণ্ড।